নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই সৰু জিকে চেনেলটিলৈ। আজি আমি আপোনালোকৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে লাইক এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে ডক্টৰ ভূপেন হাজৰিকা বঁটা 2025 কোনগৰাকী শিল্পীয়ে লাভ কৰিছে? কৃষ্ণমণি চুতীয়া, অংগৰাগ মহন্ত, জুবিন গাৰ্গ, মণ্টুমণি শইকীয়া। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে জুবিন গাৰ্গ। ডক্টৰ ভূপেন হাজৰিকা বঁটা 2025 জুবিন গাৰ্গে লাভ কৰিছে। পিছৰ প্ৰশ্ন, মপিন উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে? ৰাভা, বড়ো, গাৰো, মিচিং। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে গাৰো জনগোষ্ঠী। মপিন উৎসৱ গাৰো জনগোষ্ঠীয়ে পালন কৰে। পিছৰ প্ৰশ্ন, পদ্মভূষণ বঁটা 2025 কোনগৰাকী ব্যক্তিয়ে লাভ কৰিছে? ৰজনীকান্ত বৰদলৈ, নীলমণি ফুকন, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, যতীন গোস্বামী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে যতীন গোস্বামী। পদ্মভূষণ বঁটা 2025 যতীন গোস্বামীয়ে লাভ কৰিছে। 38তম ৰাষ্ট্ৰীয় খেলত অসমে কিমানতম স্থান দখল কৰিছিল? 20তম, 22তম, 24তম, 26তম। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে 24তম। 38তম ৰাষ্ট্ৰীয় খেলত অসমে 24তম স্থান দখল কৰিছিল। গুণোৎসৱ 2025ত অসমৰ কোনখন জিলাই শীৰ্ষস্থান দখল কৰিছিল? মাজুলী, শিৱসাগৰ, যোৰহাট, গুৱাহাটী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে শিৱসাগৰ জিলাই। গুণোৎসৱ 2025ত অসমৰ শিৱসাগৰ জিলাই শীৰ্ষস্থান দখল কৰিছিল। কোনগৰাকী মহিলাই 2025 চনত মিছ ইউনিভাৰ্ছ অসম খিতাপ লাভ কৰিছিল? নেহা বৰুৱা, ৰিয়া শৰ্মা, অংগনা বড়ো, স্মিতা দেশাই। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে নেহা বৰুৱা। নেহা বৰুৱাই 2025 চনত মিছ ইউনিভাৰ্ছ অসম খিতাপ লাভ কৰিছিল। অলপতে 2025 চনত পৃথিৱীৰ কোনখন দেশে সামৰিক অভিযান অপাৰেশ্যন সিন্দুৰ আৰম্ভ কৰিছিল? ভাৰত, চীন, পাকিস্তান, আমেৰিকা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে ভাৰত দেশে। 2025 চনত সামৰিক অভিযান অপাৰেশ্যন সিন্দুৰ ভাৰত দেশে আৰম্ভ কৰিছিল। ভাৰতৰ প্ৰথমখন সম্পূৰ্ণ স্বাক্ষৰ ৰাজ্য হিচাপে কোনখন ৰাজ্যই স্বীকৃতি পাইছে? অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, মিজোৰাম। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে মিজোৰাম। আমাৰ পিছৰ প্ৰশ্নটি হৈছে বৰ্তমান অসমৰ বিধানসভাৰ অধ্যক্ষ কোন? অশোক সিংহাল, ৰণোজ পেগু, পীযুষ হাজৰিকা, বিশ্বজিৎ দৈমাৰী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে বিশ্বজিৎ দৈমাৰী। বৰ্তমান অসমৰ বিধানসভাৰ অধ্যক্ষ হৈছে বিশ্বজিৎ দৈমাৰী। পিছৰ প্ৰশ্ন, বৰ্তমান অসমৰ স্বাস্থ্য মন্ত্ৰী কোন? কেশৱ মহন্ত, ৰণোজ পেগু, জয়ন্ত মল্লবৰুৱা, অশোক সিংহাল। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে অশোক সিংহাল। বৰ্তমান অসমৰ স্বাস্থ্যমন্ত্ৰী হৈছে অশোক সিংহাল। পিছৰ প্ৰশ্নটি হৈছে বৰ্তমান অসমৰ শিক্ষামন্ত্ৰী কোন? সিদ্ধাৰ্থ বৰ্মা, নন্দিতা গাৰ্লুছা, ৰণোজ পেগু, ধৰ্মেন্দ্ৰ প্ৰধান। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে ৰণোজ পেগু। বৰ্তমান অসমৰ শিক্ষামন্ত্ৰী হৈছে ৰণোজ পেগু। আমাৰ পিছৰ প্ৰশ্নটি হৈছে বৰ্তমান অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী কোন? অতুল বৰা, উৰ্খাও গৌৰৱ ব্ৰহ্ম, নন্দিতা গাৰ্লুছা, পীযুষ হাজৰিকা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে নন্দিতা গাৰ্লুছা। বৰ্তমান অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী হৈছে নন্দিতা গাৰ্লুছা। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।